ৰাইজ আজি মই মাছ বনাব লৈছোঁ সাগৰীয় মাছ চক এয়া কাটি লৈছোঁ বিলাহী আধা কেজিমান জলকীয়া শুকান জলকীয়া পিঁয়াজ আৰু নহৰু এনেকৈ কাটি লৈ ৰেডি কৰি দিছোঁ এয়া মিঠাতেল দিবলৈ লৈছোঁ পতঞ্জলি খাওঁ মই এই কেৰাহী গৰম হৈ আছে তেল দি দিছোঁ 1 লিটাৰমান তেল দিব তেতিয়া ভাল লাগিব খাই তেল গৰম হৈছে ইয়াতে পিচি থোৱা নহৰু জিৰা আৰু শুকান জলকীয়া দি দিছোঁ শুকান জলকীয়া দি অলপ ৰঙা হ'বলৈ দিছোঁ তাৰপিছত জিৰা দিছোঁ তাৰপিছত পিঁয়াজ বিলাহী কাটি থোৱা জলকীয়া এইখিনি দি লৈ অলপ লৰাইছোঁ তাৰপৰা দিছোঁ নিমখ 1 কেজিমান জিৰা পাউডাৰ আধা কেজিমান তাৰপৰা দিছোঁ গোপন মছলা যিটো চিক্ৰেট মছলা বুলি কয় আৰু গোপন মছলা হালধি দিছোঁ ইয়াতে চব গোপন মছলা কিন্তু ক'ব নোৱাৰি তাত বহুত চিক্ৰেট হয় সৰা চলি দি বনাইবি এইখিনি এনেকৈ দি জলকীয়া গুড়িও অলপ দিলোঁ এইখিনি এনেকৈ দি লৈছোঁ দি লৈ অলপ লৰালোঁ 15 মিনিটমান এনেকৈ লৰাই যেতিয়া বিলাহীখিনি অলপ গলি যায় তেতিয়া দিব লাগিব 25-30 লিটাৰমান পানী 25-30 লিটাৰমান পানী দিয়াৰ পিছতে মাছকেইজনী দি এনেকৈ সাগৰত পোনা মেলা নিচিনাকৈ এৰি দিব লাগে তাৰপৰা আৰু 1.5 ঘণ্টা 2 ঘণ্টা ৰাখি তাৰপিছত চাব খাব জোখৰ হৈছেনে নাই এতিয়া ৰেডি খানা এয়া চব বিলাহী লৈছোঁ কেঁচা বুট আৰু লগত চালাড আৰু মাছ দুজনী লৈছোঁ এজনী বাতিত আছে নহ'লে মানুহে মুখ লাগিব যে বেছিকৈ খাওঁতো মই ধন্যবাদ।